Hey guys, Majuli University of Culture Requirement 2026 ৰ কাৰণে notification আহিছে য'ত আপুনি multiple postত apply কৰিব পাৰিব। যদি আপুনি interested হয় আৰু university sectorত আপুনি ভাবি আছে আপোনাৰ নিজৰ careerটো start কৰিব তো এইটো ভিডিও আপোনাৰ কাৰণে। তো এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো requirement আহিছে requirement overview খিনি লগতে vacancy details আৰু vacancy খিনিত আপুনি apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ apply কৰিব selection process কেনেকৈ হ'ব আৰু এইটো requirementত আপুনি apply কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জবলা ডেস্ক টিমৰ পৰা ৰেসপন্স হ'ব তো আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো হে গাইস মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত সিস্টেমেটিক প্ৰভাইড কৰিম এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ খিনি Organization Majuli University of Culture পৰা আহিছে notification-টো আৰু post name-টো দি আছে আপুনি এপ্লাই কৰিব পাৰিব guest faculty post-ৰ কাৰণে job location-টো আপোনাৰ মাজুলী আসামত হ'ব এপ্লিকেশন যেটো মোড হয় আপুনি অফলাইনত কৰিব লাগিব কেনেকৈ আপুনি অফলাইনত এপ্লাই কৰিব সেইখিনি ডিটেইলছ মই আপোনাক এই ভিডিওত লাষ্টত প্ৰভাইড কৰিম আৰু এপ্লাইৰ যেটো লাষ্ট ডেট দি আছে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব 16 জানুৱাৰী 2026 লৈকে এতিয়া চাই লওক ভেকেন্সি ডিটেইলছ খিনি য'ত আপোনাৰ এনভাইৰনমেন্টেল সায়েন্সৰ কাৰণে আহিছে পোষ্ট নেক্সট আপোনাৰ English language and communication skill কাৰণে আহিছে পোষ্ট আপুনি এপ্লাই কৰিব পাৰিব য'ত মাল্টিপল পোষ্ট আছে পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি এনভাইৰনমেন্টেল সায়েন্স পোষ্টত এপ্লাই কৰি আছে তো আপুনি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিব লাগিব এনভাইৰনমেন্টেল সায়েন্স বা এনভাইৰনমেন্টেল ষ্টাডিজৰ ওপৰত লগতে যদি আপুনি তেনেকুৱা ৰিলেভেন্ট সাবজেক্টৰ পৰা কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ 55% মাৰ্ক থাকিব লাগিব আৰু আপুনি ডিগ্ৰীটো কৰা হ'ব লাগিব যে ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা তেতিয়াহলে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে ইংলিছ ল্যাঙ্গুয়েজ এণ্ড কমিউনিকেশন স্কিলছত য'ত আপোনাৰ মাষ্টাৰ ডিগ্ৰী বিচাৰিছে আপুনি ইংলিছত কৰা হ'ব লাগিব মাষ্টাৰ ডিগ্ৰীটো লগতে আপোনাৰ 55% মাৰ্ক থাকিব লাগিব আৰু আপুনি ডিগ্ৰীটো কৰা হ'ব লাগিব যে কোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা লগতে ডিজাৰেবল কোৱালিফিকেশন ইয়াতে বিচাৰিছে যদি আপুনি নেট সিলেট বা এমফিল বা পিএইচডি আপুনি কৰিছে বা টিচিং বা তেনেকুৱা ৰিলেভেন্ট একাডেমিক কোনো ধৰণৰ যদি এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপুনি ভেকেন্সিটো প্ৰেফাৰেন্সটো বেছিকে পাব নেক্সট চাই লওক যেটো ৰেমুনাৰেশ্যন হয় এটা আপুনি ৰিসিভ কৰিব এজ পাৰ দা মাজুলী ইউনিভাৰ্চিটিৰ যেটো কালচাৰ নৰ্মছ আছে এইটো হিচাপত আপুনি ৰিসিভ কৰিব দিয়া চাই লওক এপ্লাই কৰোতে আপোনাৰ এপ্লিকেশন ফি ক্যাটাগৰীত দিয়া আছে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে এপ্লাই কৰোতে দিয়া চাই লওক ভেকেন্সি খিনিত আপুনি যেতিয়া এপ্লাই কৰিব তাৰ পিছত আপোনাৰ সিলেকশন প্ৰসেস খিনি দিয়া আছে ফাৰ্ষ্টত আপোনাৰ যদি একাডেমিক কোৱালিফিকেশন আছে তাৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব লগতে প্লাস হ'ব আপোনাৰ এক্সপেৰিয়েন্স খিনি আৰু একেনৰ পিছত আপোনাক ইন্টাৰভিউৰ কাৰণে মাতা হ'ব ইন্টাৰভিউত আপোনাৰ যেতিয়া ভিজিট কৰিব তাৰ কাৰণে আপোনাক কোনো ধৰণৰ টিএডিএফ প্ৰভাইড কৰা নহ'ব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই যেটো প্ৰসেস হয় তাতে যেহেতুকে আপুনি অফলাইনত কৰিব লাগিব সেইখিনি প্ৰসেস আপুনি ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি এটা বায়োডাটা বা সিভি বা ৰিজিউম এটা প্ৰিপেয়াৰ কৰি ল'ব নহলে আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম এটা ডাউনলোড কৰি ল'ব যেটো লিংক আপুনি জবলা ডেস্ক পৰ্টেলতো পাই যাব আৰু তাতে যদি আপুনি ভিজিট কৰে তাৰপৰা আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মটো ডাউনলোড কৰিব পাৰিব এটা আপুনি ফিল আপ কৰি ল'ব যদি ফিল আপ কৰাত কিবা প্ৰবলেম হৈছে ষ্টেণ্ডাৰ্ড ফৰ্ম আপুনি কেনেকৈ ফিল আপ কৰিব পাৰিব তাৰ কাৰণে ভিডিও মই এটা প্ৰভাইড কৰি দিছো আপুনি এটো চেক কৰিব পাৰিব আমাৰ চেনেলত লগতে আপুনি ৰিকুৱাৰমেন্ট যিখিনি ডকুমেন্টছ আছে সেইখিনি এটাচ কৰিব আৰু ৰিকুৱাৰমেন্ট ডকুমেন্টছত আপুনি ফাৰ্ষ্টত সেলফ এটাচ কৰি ল'ব তাৰ পিছত আপুনি এটাচ কৰিব কৰি কিনে আপুনি ভালকৈ এটা এনৰোলমেন্ট খাপ ল'ব আৰু তাতে আপুনি ভৰাই কিনে এনৰোলমেন্ট যেটো খাপ থাকিব তাৰ ওপৰত আপুনি কোনটো পোষ্টত এপ্লাই কৰি আছে পোষ্ট নেমটো লিখিব লিখি কিনে যদি আপুনি বিচাৰে এটো এপ্লাই কৰোতে আপুনি বাই পোষ্টত কৰি দিব পাৰে বা আপুনি ভিজিটও কৰিব পাৰে তো এড্ৰেছটো আপুনি নোট কৰি ল'ব পাৰে বাই পোষ্ট কৰিলে এড্ৰেছটো আপুনি এনৰোলমেন্ট খাপৰ ওপৰত লিখি কিনে বাই পোষ্ট কৰি দিব আৰু যদি আপুনি পাৰ্সোনালি ভিজিট কৰে দেন আপুনি যাই কিনে ভিজিট কৰিব পাৰিব অফিস অফ দা ৰেজিষ্টাৰ যেটো মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ চিটাদাৰ চেক গড়ামুৰ য'ত মাজুলীত আছে পিনকোড নাম্বাৰটো দি আছে 785104 আসামত আছে এইটো লোকেশন আপুনি নোট কৰি ল'ব আৰু এইটো লোকেশনত আপুনি যাই কিনে পাৰ্সোনালি ভিজিট কৰি কিনে সাবমিট কৰি থৈ আহিব পাৰিব লগতে আপুনি যদি বিচাৰে বাই পোষ্টও কৰি দিব পাৰে এইটো লোকেশনত এতিয়া ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক অফিচিয়েল যেটো নোটিফিকেশন এইটো ৰিলিজ অলৰেডি হৈ গৈছে জানুৱাৰী 2026 ত আৰু এপ্লাই অলৰেডি চলি আছে যদি আপুনি ইন্টাৰেস্টেড হয় তেতিয়াহলে আপুনি এপ্লাই কৰিব আৰু এপ্লাইৰ যেটো লাষ্ট ডেট দি আছে আপুনি এপ্লাই কৰিব পাৰিব 16 জানুৱাৰী 2026 লৈকে ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব
উইদিন 48 আৱাৰ্ছ আপুনি জবেলাৰ ডেস্ক টিমৰ পৰা ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।